কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুৱালে নুমলীগড়ৰ সেনা জোৱান দুৰ্লভ গৰ্গে। উল্লেখযোগ্য যে ভাৰতীয় স্থল সেনাৰ ৪৯ বায়ুৰক্ষা ৰেজিমেণ্টৰ হাবিলদাৰ গোলাঘাট জিলাৰ নুমলীগড় পংকা বৰচাপৰিৰ দুৰ্লভ গগৈয়ে কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুৱায়। গত ২৬ মে'ত শ্ৰীনগৰ সেনা ছাউনীত থকা অৱস্থাতে হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুবৰণ কৰে জোৱানগৰাকীয়ে। ১৯৮৪ চনৰ ২ এপ্ৰিলত পংকা বৰচাপৰিত জন্মগ্ৰহণ কৰা দুৰ্লভ গগৈয়ে শিক্ষা জীৱন সমাপ্ত কৰাৰ পিছতে কঠোৰ অনুশীলনৰ মাজেৰে সেনাবাহিনীত যোগদান কৰিছিল। অৱসৰ মাত্ৰ কেইটামান বছৰ বাকী থকা অৱস্থাতে তেওঁৰ এই অকাল মৃত্যুৱে সমগ্ৰ অঞ্চলবাসীক শোকাকুল কৰি তুলিছে। মৃত্যুৰ পিছত তেওঁৰ নশ্বৰ দেহ নিজ গৃহলৈ অনাৰ লগে লগে আত্মীয়স্বজন, গুণমুগ্ধ আৰু স্থানীয় ৰাইজে ভিৰ কৰি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁৰ অন্তিম কৃত্য সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হৈছে। শেষকৃত্যত ভাৰতীয় সেনাবাহিনীৰ জোৱান, জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী, আৰক্ষী বাহিনীৰ সদস্যসকলৰ লগতে খুমটাই সমষ্টিৰ বিধায়ক উপস্থিত থাকে। তেখেতসকলৰ দুখৰ লগত দুখী হোৱা, সুখৰ লগত সুখী হোৱা, তেখেতসকলৰ যিকোনো ধৰণৰ অসুবিধাখিনি আমি নিমিষতে দূৰ কৰাৰ কাৰণে বিভিন্ন কৰ্তৃপক্ষৰ লগত আমি যোগাযোগ কৰা আমাৰ জিলা সৈনিক কল্যাণ কাৰ্যালয়ৰ মূল উদ্দেশ্য হ'ল সেইটো। আমি দুদিনৰ আগতে গম পালোঁ দুৰ্লভ গগৈৰ ইতিমধ্যে পৰলোক প্ৰাপ্তি হৈ উঠিছে আৰু সেই খবৰ পাই আমি জিলা প্ৰশাসনৰ আমাৰ গোলাঘাটৰ DC মেডামক আমি ফোন কৰিলোঁ, আমাৰ খুমটাই সমজিলাৰ আয়ুক্ত ডাঙৰীয়াক ফোন কৰিলোঁ, লগতে মৰঙী চাৰ্কল অফিচাৰ ছাৰক ফোন কৰিলোঁ। সকলোৰে সহযোগত আজি তেখেতসকলৰ এই যিটো অনুষ্ঠান আমাৰ সৈনিক বিভাগৰ কৰ্মৰত সৈনিকসকল আহি তেখেতসকলে আমাৰ গাঁৱৰ মাজত এই দুৰ্লভ গগৈৰ অন্তিম যাত্ৰাৰ যিখিনি তেওঁলোকৰ সেনাবাহিনীৰ নিয়ম অনুসৰি যিখিনি কৰিবলগীয়া সেই কৰ্মখিনি কৰিলে। আৰু এই সুযোগতে আমি দেশৰ প্ৰতিজন আমাৰ উঠি অহা নজৱানক আমি অনুৰোধ কৰিম যে দেশৰ স্বাৰ্থত কোনো ধৰণৰ কম্প্ৰমাইজ নহয়। আমি দেশৰ কাৰণে আমাৰ যিসকল আমাৰ সতীৰ্থ আমাৰ মাজৰ পৰা হেৰাই গৈছে তেখেতসকলে এৰি থৈ যোৱা ইহসংসাৰত এৰি থৈ যোৱা বোৱাৰী, পুত্ৰ বা তেখেতসকলৰ বংশ পৰিয়ালৰ যিসকল ব্যক্তি আছে সেই সকলোজন ব্যক্তিৰ যিখিনি আগন্তুক দিনত কৰিবলগীয়া কৰ্ম অফিচিয়েলি সেইখিনি আমি নিশ্চয় খুব সুকলমে পৰিচালিত কৰি তেখেতসকলক উপকৃত কৰিবলৈ যত্ন কৰিম। আমাৰ এই দুখৰ সময়ত আপোনালোকো সহভাগী হোৱাত আমি নথৈ আনন্দিত হৈছোঁ। লগতে এই অঞ্চলৰ অকল এই বৰচাপৰি অঞ্চল বুলিয়ে নহয়, আমাৰ আশে পাশে যিমানখিনি মানুহে গম পালে, লগতে প্ৰাক্তন সৈনিক যোৰহাটৰ পৰাও আহিছে, আমাৰ জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা আহি ইয়াত সমবেত হৈছে, তেখেতক অশ্ৰু শ্ৰদ্ধাঞ্জলি এই সুযোগতে জনাইছে আৰু কামনা কৰিছোঁ তেওঁ য'তেই থাকক আত্মাই সদগতি লাভ কৰক। ধন্যবাদ। পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।